স্কিন কেয়াৰত মই কৰিলোঁ চাউলৰ যোনটো আটা থাকে সেইটোৰ লগত দৈ আৰু মৌ অলপ মিক্স কৰি কিনে পেষ্ট এটা বনাই কিনে লগালোঁ। ফাৰ্ষ্ট মই ক্লেন্স কৰি লৈছিলোঁ উইথ মিল্ক, তাৰপিছত এইটো প্ৰচেছ কৰিলোঁ। আৰু হেয়াৰৰ কাৰণে কেষ্টৰ অইল আৰু অলপমান কোকোনাট অইল মিক্স কৰি অলপমান ৱাৰ্ম কৰি কিনে লগালোঁ। সেইটোৱে আছিলে। আৰু নতুন এটা টাস্ক আমি ইনক্লুড কৰিছোঁ আমাৰ লিষ্টৰ, এইটো হৈছে অইল পুলিং। কি হয় অইল পুলিং? আপুনি যিকোনো অইল ল'ব পাৰে, মাষ্টাৰ্ড অইল, কোকোনাট অইল বা আৰু বেলেগ ছানফ্লাৱাৰ বহুত অইল আছে। মই মাষ্টাৰ্ড অইল ইউজ কৰি আছোঁ। চ' অইল অকণমান লৈ কিনে আপুনি মুখত লৈ কিনে এইটো স্কুইজ কৰক, গোটেই মুখখনত স্কুইজ কৰক 10-15-20 মিনিটছৰ কাৰণে যিখিনি পাৰে কৰি কিনে আপুনি ওলাই দিয়ক। তো সেই বস্তুটোৱে অফক'ৰ্ছ আপোনাৰ অৰেল হেল্থটোতো সেয়া ভাল ৰাখে, লগতে আপোনাৰ বেলেগ অৰ্গেনছৰ লগতো বহুত কানেক্টেড হয় এইটো প্ৰচেছ। আৰু এইটো প্ৰচেছ আয়ুৰ্বেদিক প্ৰচেছ হয়। চ' সেইটো আমি ইনক্লুড কৰিছোঁ বিকজ ইট ইজ